মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি নেক্সট আমাৰ ইমানলৈকে কৰা হৈ গ'ল 5 লৈকে বাকি 6 to 3 ক্ষেত্ৰত তোমালোকে কৰিবলৈ চেষ্টা কৰিবা এইটো 6 টো মই 7 নম্বৰ দেখাই দিছো এতিয়া ইয়াত কোৱেশ্চনটো লিখি লৈছো p² + 14p + 30 হ'ব ইয়াত চোৱা এতিয়া ইয়াত p² সহগ কিমান আছে 1 আছে মই 1 ৰ লগত কি কৰিম 13 টো পূৰণ কৰিম 1 ৰ লগত 13 পূৰণ কৰিলে মই কিমান পাম নেক্সট 13 পাম এতিয়া এই 13 টোক এনেকুৱা দুটা সংখ্যাত ভাঙিব লাগে যে পূৰণ কৰিলে 13 হ'ব আৰু সেই সংখ্যাটা যোগ বা বিয়োগ কৰিলে কিমান হ'ব লাগিব 14 হ'ব লাগিব এনেকুৱা কি সংখ্যা আছে এনো সংখ্যা 13 আৰু 1 আছে আৰু বেলেগটো নাই আৰু 13 গুণ কিমান হৈ গ'ল এইপিনে 13 হৈ গ'ল আৰু এইপিনে 13 ৰ লগত যদি মই 1 যোগ কৰো কিমান পাই আছো মই 14 পাই আছো হৈ গ'ল এতিয়া চোৱা p² প্লাস এই 14 ৰ ঠাইত মই কি লিখিম নেক্সট 13 + 1 into p প্লাস এইপিনে কি হৈ গ'ল নেক্সট 13 হৈ গ'ল ইকুৱেল টু p² প্লাস এটা 13 ৰ লগত p টো পূৰণ কৰা কিমান হ'ব নেক্সট 13p হৈ গ'ল ইয়াৰ পিছত আমি এটো পূৰণ কৰিম লগত থকা চিনবিলাকো পূৰণ কৰিব লাগিব ন ইয়াত প্লাস আছে ব্ৰেকেটৰ বাহিৰটো কি আছে প্লাসে থাকি গ'ল 1 into p কিমান হৈ গ'ল p প্লাস এপিনে নেক্সট 13 এতিয়া তুমি দুটাৰ পৰা তুমি কমন আনা ইয়াৰ পৰা কমন কি আহিব অকল p আহিলে ব্ৰেকেটত p প্লাস ইয়াত কিমান থাকি গ'ল 13 হৈ গ'ল প্লাস চিন এই দুটাৰ পৰা কমন কি আহিব 1 আহিব অকল ব্ৰেকেটত থাকিলে p প্লাস এপিনে থাকিলে কিমান নেক্সট 13 হৈ গ'ল এতিয়া তুমি চোৱা এইকেইটাত চোৱা এতিয়া p + 13 p + 13 দুইটাতে আছে না এতিয়া কি কৰিম p + 13 টো কমন আহিব ব্ৰেকেটত কি থাকি গ'ল ইয়াত থাকি গ'ল p ইয়াত থাকি গ'ল +1 এইটো নেক্সট বুজি পাইছা না এইটো বস্তুটো নেক্সট ইয়াৰ পিছৰটো আমি চাওঁ এইটো চোৱা এতিয়া এই অংকটো কি কৰিম আমি প্ৰথমতে আমি সজাই লওঁ x² এইবিলাক আগতে লিখি লওঁ এটো কি আছে -x² প্লাস 11x আৰু -18 আমি এনেকৈ সজাই ললো হৈ গ'ল সজাই লোৱাৰ পাছত কি হ'ল এতিয়া চোৱা এই x² আগৰ এটো বিয়োগ চিনটা আছে না বিয়োগ চিন থাকিলে দেখিবলৈ প্ৰথম আমাক ভাল নালাগে হেই কৰিবলে মই বিয়োগ চিনটো কমন এই বিয়োগ চিনবিলাক থাকিলে বৰ ঝামেলা লাগে বিয়োগ চিনটো কমন ললো ব্ৰেকেটত লিখি ললো x² এই প্লাস চিনটো কি হৈ যাব মাইনাস হৈ যাব 11x এই মাইনাস চিনটো কি হৈ যাব প্লাস হৈ যাব 18 হৈ গ'ল এটা তুমি এই বিয়োগ চিনটো বাদ দিয়াছোন এতিয়া তুমি এইখিনি কথা চিন্তা কৰা এইখিনি এটা আগৰ অংকবিলাকৰ লগত একে হ'ল না এনেকুৱা নিচিনা হৈ গ'ল এতিয়া আমি এইখিনি কৰো বিয়োগ চিনটোৰ লগত আছে এটো ইপিনে থাকক আমি সাইড কৰি দিলো তা এতিয়া আমি এইখিনি কৰো x² সহগ 1 আছে 1 ৰ লগত 18 পূৰণ কৰিলে কিমান হৈ যাব 18 হৈ যাব এতিয়া 18 টোক এনেকুৱা দুটা সংখ্যাত ভাঙা এই 18 টোক এনেকুৱা দুটা সংখ্যাত ভাঙা যে পূৰণ কৰিলে 18 হ'ব লাগিব আৰু হেগিটা সংখ্যা যোগ বা বিয়োগ কৰিলে 11 হ'ব লাগিব এনেকুৱা কি আছে 9 আৰু 2 আছে 9 দুগুণ কিমান 18 9 ৰ লগত যদি আমি 2 যোগ কৰো কিমান পাম 11 পাম হৈ গ'ল এতিয়া আমি 11 ৰ ঠাইত কি লিখিম 9 + 2 বাকিবিলাক একে ধৰণে থাকিব এইটো হৈ গ'ল ইকুৱেল টু মাইনাস x² মাইনাস এটা পূৰণ কৰা 9x প্লাসে মাইনাসে মাইনাস নেক্সট কিমান হৈ গ'ল 2x প্লাস 18 এইটো এতিয়া আমি কি কৰিম দুটাৰ পৰা কমন লবা এই দুটাৰ পৰা কমন কি আহিব x আহিলে ব্ৰেকেটত থাকিলে x - 9 থাকিলে
বিয়োগ চিন এই দুটাৰ পৰা কমন কি আহিব নেক্সট 2 আহিলে ব্ৰেকেটত থাকিলে x প্লাছে মাইনাছে মাইনাছ 2 9 18 হৈ গ'ল x minus 9 x minus 9 মিলি আছে নহয় এতিয়া আমি কিউ x minus 9 কমন আহিলে হৈ গ'ল ব্ৰেকেটত থাকিলে কিমান x minus 2 x minus 2 এইটো হৈ গ'ল এতিয়া চোৱা এই যে আগত বিয়োগ চিনটো আছে এই আগত এনেকৈ বিয়োগ চিন থাকিলে মানে দেখিবলৈ অলপ বেয়া লাগে হৈ গ'ল এই বিয়োগ চিনটো আমি ইয়াত হয় ইয়াত নতুবা ইয়াত যিকোনো এটাত আমি কি কৰিম ইয়াক মানে ভৰাই দিলে কেনেকৈ হ'ব চোৱা এতিয়া x minus 9 মই যেনিবা বিয়োগ চিনটো ইয়াৰ ভিতৰত ভৰাই দিলোঁ বিয়োগ চিনটো ভৰাই দিলে কিয় তুমি অন্য একো কৰিব নালাগে ইয়াত খালি এই ইয়াত থকা পিছৰ যিটো সংখ্যাটো এইটো তুমি ইয়াত লিখি দিয়া আৰু এইটো ইপিনে লিখি দিয়া খালি চেঞ্জ কৰি দিয়া 2টো তুমি ইপিনে লিখি দিবা xটো খালি ইপিনে লিখি দিবা বাস হৈ গ'ল 2টো আগত আহিলে বিয়োগ xটো পিছলৈ গুচি গ'ল সিমানেই হৈ গ'ল তেতিয়া আমাৰ এনেকুৱা হৈ যাব হৈ গ'ল এতিয়া উৎপাদক বিশ্লেষণ নেক্সট কৰিলে আমি কি পাম x minus 9 into next 2 minus x পাম হৈ গ'ল নেক্সট বুজি পাইছা নেকি হয়নে নেক্সট তাৰ পিছৰ অংকটো আমি চাইছোঁ নেক্সট এতিয়া এইটো চোৱা এতিয়া 8a square minus 22ab plus 15b square এতিয়া ইয়াক আমি কেনেকৈ কৰিম চোৱা তুমি কি কৰিবা 8 আৰু 15 এইকেইটা আছে না এইটা তুমি পূৰণ কৰি দিয়া 8 আৰু 15 পূৰণ কৰিলে কিমান পাবা 120 পাবা হৈ গ'ল এটা তুমি কি কৰিবা এই 120 টোক এনেকুৱা দুটা সংখ্যাত ভাঙা নে পূৰণ কৰিলে 120 হ'ব লাগিব আৰু সেইকেইটা সংখ্যা যোগ বা বিয়োগ কৰিলে 22 হ'ব লাগিব ঘপকে কেতিয়াবা কিছুমান ডাঙৰ সংখ্যা আহি গ'লে কৰিবলৈ দিগদাৰ হয় তুমি এনেকৈ কি কৰিবা নেক্সট তুমি উৎপাদকত প্ৰকাশ কৰি ল'বা 2 ৰে যায় নহয় 60 হৈ গ'ল 2 30 60 2 15 30 নেক্সট 3 ৰে যাব 3 5 গুণ 15 তাৰমানে এইকেইটা সংখ্যা পূৰণ কৰিলে আমি 120 পাম হৈ গ'ল এতিয়া এইকেইটা সংখ্যাৰ ভিতৰত নেক্সট তুমি মিলাই পেলাই তুমি দুটা সংখ্যা উলিয়াই লোৱা এতিয়া চোৱা মই উলিয়াইছোঁ যেনে 5 আৰু 2 পূৰণ কৰি মই 10 এটা পালোঁ 2 2 4 4 2 12 বাকি দুটা সংখ্যা পূৰণ কৰি নেক্সট 12 তুমি চোৱাচোন এই দুটা সংখ্যা হয় নহয় 12 আৰু 10 পূৰণ কৰিলে 120 টো হ'বই আৰু 12 লগত 10 যোগ কৰিলে নেক্সট কিমান হৈ আছে 22 হৈ গ'ল এটা সংখ্যা দুটা কি হ'ল আমি 12 আৰু 10 পালোঁ লিখিলো আহিবেগে মাইনাস 22 ৰ ঠাইত তুমি কি লিখা 12 যোগ 10 বাকি সব একে থাকিব হৈ গ'ল ইকুৱেল টু 8a square minus এইটো কিমান হৈ গ'ল 12ab হয় না পূৰণ কৰোঁতে নেক্সট এইটো পূৰণ কৰা প্লাছে মাইনাছে মাইনাছ 10ab নেক্সট আহিলে 15 নেক্সট b স্কয়াৰ বুজি পাইছা নহয় এখিনি এটা তুমি দুটা পৰা তুমি কমন লবা ইকুৱেল টু ইয়াত কমন কিমান আহিব ইয়াত তোমাৰ ম্যাক্সিমাম মানে কমন গসাগুটো কিমান হ'ব 8 আৰু 12 নে 4 আহিব 4 2 8 4 3 12 তেনে 4 টো কমন আহিব a আছে a স্কয়াৰ আছে তেনে a আহিব কমন আৰু একো নাহে হয় না তে ইয়াত আহি গ'ল 4 2 8 a লগত a পূৰণ কৰিলে a স্কয়াৰ হ'ব তাৰমানে ইয়াত কিমান থাকি যাব টুৱাইস মাইনাস 4 3 12 a টো আছে বাকি অকল b থাকিলে তাৰমানে এইটো আৰু এইটো পূৰণ কৰিলে আমি এইটো পাই যাম হৈ গ'ল বিয়োগ চিন এটা এইকেইটা চিন্তা কৰা নেক্সট কি আহিব হাইয়েস্ট এইটো তোমাৰ আহিব 5 আহিব 5 ৰে পূৰণ 5 2 10 5 3 15 নেক্সট 5 আহিলে নেক্সট b আহিব এইটো b স্কয়াৰ নহয় জানো b টো কমন আহিলে তে ব্ৰেকেটত কি থাকি যাব নে 5 2 10 আৰু অকল এই থাকি গ'ল হলনে এইখিনি পূৰণ কৰিলে আমি এইটো পাই আছো প্লাছে মাইনাছে মাইনাস 5 3 15 b স্কয়াৰ আছে না তাৰমানে এটা b থাকি গ'ল এইটো
হৈ গ'ল এতিয়া চোৱা এইটো আৰু এইটো মিলিছেনে এতিয়া এইটো আৰু ইয়াৰ পৰা কি কমন আহিব নেক্সট টুৱাইছ a মাইনাছ থ্ৰাইছ b কমন আহিলে ব্ৰেকেটত কি থাকি গ'ল ইয়াত থাকিলে 4a ইয়াত থাকিলে মাইনাছ 5b লিখি দিয়া সেইটো মাইনাছ 5b এইটোৱে হৈ গ'ল তোমাৰ উৎপাদক বিশ্লেষণ নেক্সট বুজি পাইছা না তেতিয়াহ'লে আমাৰ কুৱেশ্যন নাম্বাৰ 4ৰ গোটেইখিনি অংক আমাৰ শেষ হৈ থাকিলে নেক্সট তাৰপিছত আমি ইয়াৰ পিছৰখিনি আৰম্ভ কৰিম ইয়াৰ পিছৰখিনি আছে নেক্সট কুৱেশ্যন নাম্বাৰ 5ৰ পৰা আমি আৰম্ভ কৰিম হ'ব